প্ৰতিশোধ ল'লে ইজৰাইলে নিহত হামাছৰ মুৰব্বী। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দ্বাৰা লাইক কৰি দিব। তেন্তে আহক দৰ্শক আৰম্ভ কৰোঁ আজিৰ গুৰুত্ব খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে ডাঙৰ খবৰ। হামাছৰ মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰা হৈছে আৰু হামাছৰ মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰিছে ইজৰাইলে। ইৰাণৰ ৰাজধানী তেহৰানত মৃত্যু ইছমাইল হানিয়া। ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মাছুদ পেজেশ্বানিয়াক শপতগ্ৰহণ অনুষ্ঠানৰ বাবে গৈছিল ইছমাইল হানিয়া আৰু ইছমাইল হানিয়াৰ লগতে নিহত হৈছে এগৰাকী সুৰক্ষাকৰ্মী। তেহৰানৰ বাসগৃহত ইজৰাইল সেনাই চলাইছিল আক্ৰমণ। পূৰ্বেও ইজৰাইলী সেনাৰ হাতত নিহত হৈছিল ইছমাইল হানিয়াৰ পৰিয়ালৰ 14গৰাকী লোকৰ। ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে ডাঙৰ খবৰ। হামাছৰ মুৰব্বী ইছমাইল হানিয়াক হত্যা কৰা হৈছে। ইৰাণৰ ৰাজধানী তেহৰানত মৃত্যু ইছমাইল হানিয়াৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে শান্ত হোৱা নাই চালকখন, তাই এনেকৈ ক্ষমা বিচাৰিলে নহ'ব। কাজিৰঙা ঘটনাৰ যুৱতীগৰাকীয়ে ক্ষমা বিচৰাৰ পাছতো সন্তুষ্ট হোৱা নাই চালক। তাই এনেদৰে ক্ষমা বিচাৰিলে নহ'ব। যেনেকৈ ক্ষমা বিচাৰিব লাগিছিল তেনেকৈ বিচৰা নাই। যুৱতীগৰাকীৰ ক্ষমা প্ৰাৰ্থনাক লৈ সন্তুষ্ট নহয় ড্ৰাইভাৰ গোপী শইকীয়া। পোনপটীয়াকৈ ক্ষমা বিচাৰিলেহে শান্ত হ'ব ড্ৰাইভাৰ গোপী শইকীয়া। পুনৰ যুৱতীগৰাকীক উভতি ধৰিলে ড্ৰাইভাৰে। মঙলবাৰে নিশা সংবাদ মাধ্যমৰ ওচৰত ক্ষমা বিচাৰিছিল ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীগৰাকীয়ে আৰু জানি বুজি ভুল কৰা নাছিলোঁ বুলি ক্ষমা বিচাৰিছিল যুৱতীগৰাকীয়ে। কাজিৰঙাৰ ঘটনাৰ যুৱতীগৰাকীয়ে ক্ষমা বিচৰাৰ পাছতো সন্তুষ্ট হোৱা নাই চালকজন। তাই এনেদৰে ক্ষমা বিচাৰিলে নহ'ব। যেনেকৈ ক্ষমা বিচাৰিব লাগিছিল তেনেকৈ বিচৰা নাই ক্ষমা। যুৱতীগৰাকীৰ ক্ষমা প্ৰাৰ্থনাক লৈ সন্তুষ্ট নহয় ড্ৰাইভাৰ গোপী শইকীয়া। পোনপটীয়াকৈ ক্ষমা বিচাৰিলেহে শান্ত হ'ব ড্ৰাইভাৰ গোপী শইকীয়া। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে। ধন্যবাদ।